চাবুৱাৰ টাইকোণ্ডো একাডেমীত 6জন ছাত্ৰ-ছাত্ৰীক টাইকোণ্ডো সমৰকলাৰ ব্লেক বেল্ট প্ৰদান। ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই অনা মনোৰঞ্জন গোহাঁইলৈ সম্বৰ্ধনা। আজি চাবুৱাৰ টাইকোণ্ডোৰ একাডেমীৰ 6জন ছাত্ৰ-ছাত্ৰীক টাইকোণ্ডোৰ সমৰকলাৰ ব্লেক বেল্ট প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত কাশ্মীগান কাৰাটেত ব্লেক বেল্ট প্ৰাপ্ত প্ৰশিক্ষক সমন্বয় চেতিয়া, মাঞ্চুৰিয়ান কম্ফৰ প্ৰতিষ্ঠাপক খেলুৱৈ অৰূপ দাস উপস্থিত থকাৰ লগতে চাবুৱাৰ পৌৰসভাৰ পৌৰপতি ব্ৰজেন বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ হাজৰিকা, চাবুৱাৰ টাইকোণ্ডোৰ একাডেমীৰ সভাপতি সৌৰভ বুঢ়াগোহাঁই, সম্পাদক হাবিবুল্লাহ আহমেদৰ লগতে বহুকেইজন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল উপস্থিত থাকে। সমৰকলাৰ ব্লেক বেল্ট প্ৰদান অনুষ্ঠানত বিগত বৰ্ষবিলাকত টাইকোণ্ডো পৰীক্ষাত 3য় স্থান ব্লেক বেল্ট ডিগ্ৰী পাবলৈ সক্ষম হোৱাৰ লগতে NSI চাৰ্টিফিকেট ক্ৰুজ, নেশ্যনেল ৰেফাৰী, ইণ্টাৰনেশ্যনেল টাইকোণ্ডো পাৰ্টিচিপেণ্ট, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই অনা মনোৰঞ্জন গোহাঁইক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। বৰ্তমান একাডেমীখনত 60ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে সমৰকলাৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰি আহিছে। আজি আমাৰ চাবুৱা টাইকোণ্ডো এছ'চিয়েশ্যনৰ কাৰণে এটা খুব আনন্দৰ দিন বা গৌৰৱৰ দিন চাবুৱা টাইকোণ্ডো একাডেমীৰ কাৰণে, কাৰণ আমাৰ আজি 5জন ছাত্ৰই ব্লেক বেল্ট পাবলৈ সক্ষম হৈছে আৰু এই 5জন ছাত্ৰক আমি সমূহ অভিভাৱক আৰু বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত তেওঁলোকক আমি সম্ভাষণ জনাইছোঁ, সম্বৰ্ধনা জনাইছোঁ, তেওঁলোকক অফিচিয়েলভাৱে ব্লেক বেল্ট প্ৰদান কৰিছোঁ। এতিয়া এই কথাৰ দ্বাৰা আজি অতি আমাৰ চাবুৱাবাসীৰ কাৰণেই এটা আনন্দৰ দিন, কাৰণ ইয়াৰ দ্বাৰা আমি 5জন ষ্টুডেণ্টক, 5জন শিক্ষাৰ্থীক আজি আমি বিশ্ব মানচিত্ৰত তেওঁলোকক উপনীত কৰাবলৈ সক্ষম হৈছোঁ। তেওঁলোকৰ নাম আজি ইণ্টাৰনেশ্যনেল বা বিশ্ব প্ৰেক্ষাপটত যি টাইকোণ্ডো এছ'চিয়েশ্যন আছে তেওঁলোকৰ দ্বাৰা চাৰ্টিফিকেট তেওঁলোকক প্ৰদান কৰা হৈছে আৰু এই কাৰ্যৰ দ্বাৰা বিশ্বৰ ইতিহাসত তেওঁলোকৰ নামটো খোদিত হৈছে আৰু এই টাইকোণ্ডো এছ'চিয়েশ্যনৰ এইটো এটা আমি সফলতা বুলি ভাবিম। টাইকোণ্ডো একাডেমীৰ এটা বিৰাট ডাঙৰ সফলতা আৰু এই সফলতাটো টাইকোণ্ডো একাডেমীৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে, প্ৰশিক্ষক আছে, হাবিবুল্লাহ আহমেদ, মনোৰঞ্জন আছে আৰু বিশিষ্ট ব্যক্তিসকল, হাজৰিকা ডাঙৰীয়াকে আৰম্ভ কৰি বিশিষ্ট ব্যক্তিসকল আছে, তেওঁলোকৰ বিশেষ অৱদানৰ কাৰণে এইটো সক্ষম হৈছে। আৰু সেয়ে নহয়, এইটো তেওঁলোকৰ কৃতিত্ব বুলিয়ে মই নকওঁ, এইটো একাডেমীৰ কৃতিত্বটো হৈয়ে ইয়াৰ কাৰণে অভিভাৱকসকলো সমানে কৃতিত্বৰ ভাগিদাৰ আৰু বিশেষকৈ চাবুৱা অঞ্চলৰ যিসকল ব্যক্তি আছে আৰু চাবুৱা অঞ্চলৰ সমূহ লোকৰ যি আশীৰ্বাদ আছে এই অনুষ্ঠানটোৰ প্ৰতি, তেওঁলোকৰ কৃতিত্ব বুলি গণ্য কৰোঁ আৰু এইটো সমগ্ৰ অঞ্চলটোৰ বাবে এটা গৌৰৱৰ বিষয় বুলি অনুভৱ কৰোঁ। আৰু এই একাডেমীয়ে ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা দায়িত্ববোধ, শাৰীৰিক সক্ষমতা, এজন ভৱিষ্যত সুনাগৰিক হিচাপে নিজকে গঢ় দিয়াৰ যিটো এটা ক্ষমতা তেওঁলোকৰ মাজত গঢ়ি উঠিছে, এইটো এটা বৰ প্ৰশংসাসূচক কথা আৰু ভৱিষ্যতৰ কাৰণে বৰ জৰুৰী কথা। আৰু মই সকলো ৰাইজকে আবেদন জনাম যে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক সমাজখনৰ স্বাৰ্থত, ভৱিষ্যতৰ স্বাৰ্থত, তেওঁলোকৰ স্বাৰ্থত, ল'ৰা ছোৱালী শিক্ষাৰ্থীসকলৰ স্বাৰ্থত যাতে এই সমৰকলাবিধৰ প্ৰতি তেওঁলোকক অংশীভূত কৰে, তেওঁলোকক প্ৰশিক্ষিত কৰে, ভৱিষ্যত জীৱনত এই কথাই বেলেগ সহায় কৰিব। আৰু চাবুৱা টাইকোণ্ডো একাডেমীত যাতে সকলোৱে, কাৰণ এই অনুষ্ঠানটো এই অঞ্চলটোৰ কাৰণেই গৌৰৱ কৰি আনিছে, গতিকে সকলোৱে যাতে তেওঁলোকক সহায় সমৰ্থন কৰে, তেওঁলোকক শুভাশীষ দিয়ে, আশীৰ্বাদ দিয়ে, মই এইখিনিয়ে ক'ব খুজিছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতে সকলোৱে তেখেতলোকক সহায় সহযোগ আগবঢ়াব। মই চাবুৱা টাইকোণ্ডো একাডেমীৰ সকলো পৰিয়ালক ধন্যবাদ জনাইছোঁ মোক এই সন্মান জনোৱাৰ বাবে। আগন্তুক দিনত মই চাবুৱা টাইকোণ্ডো একাডেমীৰ যিমান নিজৰ ফালৰ পৰা দিব পাৰোঁ, মই 100% মই নিজৰ ফালৰ পৰা মই দিবলৈ চেষ্টা কৰিম। আজি বহুত ভাল লাগিছে। মই ইয়াত বহুত দিনৰ পৰাই টাইকোণ্ডো প্ৰেক্টিচ কৰি আছিলোঁ। প্ৰথম মই ক্লাছ 4ৰ পৰা আহিছিলোঁ। তেতিয়া প্ৰথমবাৰ মই হাবিবুল্লাহ ছাৰক লগ পাইছিলোঁ আৰু তেতিয়াৰ পৰাই ছাৰে আমাক আজিলৈকে বহুত হেল্প কৰিছে আৰু বহুতখিনি ভালকৈ শিকাইছে আৰু সেইকাৰণে মই ছাৰক আৰু আমাৰ চব ছিনিয়ৰক থেংক ইউ ক'ব বিচাৰিছোঁ। আৰু লগতে আমাৰ সকলোৰে কষ্ট আছে,
সেই কষ্টৰ ফলতে আজি ইমানখিনি পাবলৈ সফল হৈছে। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক-পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিচা ফাৰ্মৰ থলুৱা হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা CB ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা CB ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত CB ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিন ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা CB ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্টৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত।